ছোৱালীৰ বহুত হেৰি কৰিছোঁ, ইমান কষ্ট তাই ফাৰ্ষ্ট দিনা নানিব বুলি মই আশাই কৰা নাছিলোঁ। টমটমৰ এতিয়া কিস্তি আছে বাৰু, টমটমৰ কিস্তি আছে, কিস্তিত লৈছোঁ আমি। ছোৱালীজনী আমাৰ লগত ঘৰ চলাই আছে, কিস্তি চিস্তি মাৰিছোঁ। ময়ো মেট্ৰিক পাছ কৰিছিলোঁ, কিন্তু কলেজ যাব নোৱাৰিলোঁ যে, মই বিয়া পাতিয়ে মেট্ৰিক পাছ কৰিলোঁ। কিন্তু মোৰ কলেজ যাবলৈ বহুত ইচ্ছা আছিলে, মোৰ ঘৰৰ সমস্যাৰ কাৰণে মই নোৱাৰিলোঁ। এতিয়া পইচা ইনকাম কৰিব লাগে, সেইটোৱে ঘৰৰ মানে বহুত অসুবিধা হৈছে, পইচাৰ প্ৰব্লেম মানে বহুত। আধা অনলাইন পঢ়ো মোবাইলত, তেনেকে পঢ়িবলৈতো মন আছে। মামাক কৈছিলো চাবলৈ, মামাই চাই দিলে। মামা ক'লে যে ফাৰ্ষ্ট ডিভিজন, মই চক হৈ গৈছে, সঁচানে বুলি ডাইৰেক্ট স্ক্ৰীনশ্বট মাৰি পঠিয়াব বুলি ক'লো। তাৰপিছত চয় মানে তেনেকে ফূৰ্তি আৰু। ছোৱালীৰ বহুত হেৰি কৰিছোঁ, ইমান কষ্ট তাই ফাৰ্ষ্ট দিনা নানিব বুলি মই আশাই কৰা নাছিলোঁ। মোৰ যেতিয়া এক্সিডেণ্ট হৈছিলে, তেতিয়াৰ পৰা ছোৱালীজনী আমাৰ লগত ঘৰ চলাই আছে, কিস্তি চিস্তি মাৰিছোঁ। টমটমৰ এতিয়া কিস্তি আছে বাৰু, টমটমৰ কিস্তি আছে, কিস্তিত লৈছোঁ আমি। ছোৱালীজনী আৰু তাৰ বাপেক মই চলাই আছোঁ। এতিয়া ছোৱালীজনীয়ে কলেজত যায়, চব্জি আনি দিয়ে, চেণ্টাৰত মই বহো, মইতো অহা যোৱা কৰিব নোৱাৰোঁ এতিয়া ইমান। অপাৰেশ্যন কৰিব কৈছিলে, অপাৰেশ্যন কৰিব নোৱাৰিলোঁ, তেনেকুৱাই নৰ্মেলতে হেৰি কৰিছিলোঁ। ভাল হৈছে এতিয়া, অলপ খোজ কাঢ়িব পাৰোঁ, ভাৰী কাম কৰিব নোৱাৰোঁ এতিয়াও। ছোৱালীৰ আশা আছে শিক্ষা গ্ৰহণ কৰিবৰ বাবে, কিন্তু আৰ্থিক অৱস্থাৰ বাবে তাই এতিয়া মন ভাঙি পৰিছে, কেনেকে আপোনালোকে আগবঢ়াই নিব পাৰিবনে? চৰকাৰে যদি সুবিধা দিয়ে, তেতিয়া তাক ময়ো মানে পঢ়াত, ময়ো মেট্ৰিক পাছ কৰিছিলোঁ, কিন্তু কলেজ যাব নোৱাৰিলোঁ যে, মই বিয়া পাতিয়ে মেট্ৰিক পাছ কৰিলোঁ। কিন্তু মোৰ কলেজ যাবলৈ বহুত ইচ্ছা আছিলে, মোৰ ঘৰৰ সমস্যাৰ কাৰণে মই নোৱাৰিলোঁ। ছোৱালীজনীক ময়ো অলপ আগুৱাই লৈ যাম বুলি ভাবিছোঁ, কিন্তু টকাৰ পইচাৰ প্ৰব্লেম। এতিয়া ছোৱালীক যি উপায় হ'লেও পঢ়ামেই বাৰু, কিবা উপায় হ'লেও। ছোৱালীয়ে নিজৰ খৰচা নিজে উলিয়াই লয়? হয় হয় হয়, হয়, ঘৰতো খৰচা দিয়ে, তাৰ নিজৰ কাপোৰ কানি, তাৰ ভনীবিলাকৰো, তাৰ দেউতাৰ কাৰণে আনি দিয়ে, গোটেইখিনি ছোৱালীও দিয়ে আৰু ময়ো চব্জি বেছি অলপ তেনেকুৱাই ঘৰ চলাই আছো। ছোৱালীয়ে ময়ো তেনেকুৱাই মিলাই দিওঁ আৰু। হয়, মই চব্জি দোকান কৰো, ছোৱালীজনীয়ে চব্জি আনি দিয়ে, তেনেকুৱাই কৰো আৰু তেনেকুৱাই টুক টাক কৰি চলি আছো। এতিয়া মই মানে অকণ নাৰ্ভাছ হৈ আছো যে মই পাছ কৰিলো, ভাবা নাছিলো যে ফাৰ্ষ্ট ডিভিজন পাম বুলি। তুমি আচলতে যি সময়ত কলেজলৈ যোৱা, যাওঁতে তুমি তোমাৰ টমটমখনতে তুমি মানুহ লৈ যোৱা, ই ৰিক্সাখনত মানুহ লৈ যোৱা, তোমাৰ ভাড়া থাকে, তাৰ মাজতে তুমি পঢ়াটো কেনেকে চলাই দিছা? পঢ়াটো বহুত কষ্ট বাৰু, হ'লেও মেনেজ কৰিলো, উপায়তো নাই বেলেগ। তুমি ই ৰিক্সা যে চলোৱা, কিহৰ কাৰণে চলোৱা? কিহৰ মানে ঘৰৰ খৰচা, মাকৰ ভৰি ভাঙিলে যে, দেউতাৰো অকণ মানে তেনেকে কামটো মানে মিস্ত্ৰী যোগাৰী হয়, মানে হ'লেও ভালকে ইনকাম নহয় যে, সেইটোকে উপায় নাই, তেতিয়াহ'লে ময়ে চলাইছো। কিমান দিন হ'ল তুমি ই ৰিক্সা চলাই থকা? 1 বছৰ মান হ'ব। 1 বছৰ হ'ল তুমি ই ৰিক্সা চলাইছা? ভাড়া মাৰা আকৌ কলেজ যোৱা? ভাড়া মাৰো আৰু কলেজ যাওঁ। তুমি ই ৰিক্সা লৈ কলেজ যোৱা নেকি? ই ৰিক্সাৰে কলেজ যাওঁ, কলেজৰ পৰা বজাৰ। আৰু পঢ়া কোন সময়ত তুমি? পঢ়াৰ মোৰ মানে টাইমিং নাই, মানে কেতিয়াবা ৰাতিপুৱা আৰু ৰাতি তেনেকে। তোমালোকৰ যিটো ঘৰ দেখিছো আমি, চৰকাৰী অনুদান পোৱা নাই নেকি? নাই পোৱা নাই, একো পোৱা নাই। হাইৱে ঘৰ? একো পোৱা নাই। একো চৰকাৰী কোনো ধৰণৰ? চৰকাৰী মানে অৰুণোদয় জাষ্ট পায় মায়ে, জাষ্ট এইটোৱে। তোমাক দেখিছো পঢ়া শুনা কৰাৰ বাবে টেবুল এখনো নাইকিয়া, ক'ত পঢ়া শুনা কৰা? বেদত পঢ়ো। বেদতে পঢ়া। তোমাৰ কোন কোন আছে? মোৰ মা আছে, দেউতা আছে আৰু ভনী 3টা। কোন কলেজৰ পৰা তুমি? মই বিশ্বনাথ কমাৰ্চ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। সকলো ঘৰৰ খৰচ তুমিয়ে বহন কৰি আহিছা? ময়ে কৰি আছো।
এতিয়া তোমাৰ কি পৰিকল্পনা, কি চিন্তা কৰিছা? মানে উচ্চ শিক্ষাৰ কাৰণে কি চিন্তা কৰিছা? জাষ্ট মোৰ মতে এতিয়া পইচা ইনকাম কৰিব লাগে, সেইটোৱে। ঘৰৰ মানে বহুত অসুবিধা হৈছে। পঢ়া শুনা কি কৰিবা তুমি? পঢ়া শুনা কৰিম মানে ভাবিছো, বিকমটো নকৰিম। কি কৰিবা? মানে ভাবি আছো ডিপ্ল'মা কিবা কৰিম। বেলেগ লাইনত? বেলেগ লাইনত। বিকম কৰিলে পইচাও যাব, আকৌ পইচা পাতি নাই, সময়ও যাব। ভনীকেইটাও আছে। তোমাৰ আশা আছে নেকি? আশাটো আছে বাৰু, হলেও এতিয়া টাইমো লাগিব, পইচাও লাগিব বেছি। যদি তোমাক কোনোবাই ফাইনেন্সিয়েলি আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহে, তেনেহলে তুমি নিজৰ শিক্ষা জীৱন আগবঢ়াই নিবা নাই? পঢ়িবলেতো মন আছে, কিন্তু আৰ্থিক দুৰ্বলতাৰ বাবে পৰা নাই ন? পইচাৰ প্ৰব্লেম মানে বহুত। সহায় লাভ নাই, নিজে কৰিছো। নিজে কৰিছো। একো টিউচন নাই। কেনেকে পঢ়া তুমি? তুমিতো টমটম ই ৰিক্সা চলাই ভাড়া মাৰা, কোন সময়ত পঢ়া? ৰাতি পঢ়া নে ৰাতিপুৱা? ৰাতি আৰু ৰাতিপুৱা। আধা অনলাইন পঢ়ো মোবাইলত, তেনেকে টাইম পাও যদি পঢ়ো আৰু তেনেকে। তুমি যদি অলপ সহায় পালা হয়, তেনেহলে ইয়াতকৈ ভাল ফলাফল হলে হয় চাগে? তেনেকে ভাবিছিলো, অকন মানে এভেইলেবল ফেচিলিটি থাকিলেতো অকন পাৰিলো হয়। আজিও তুমি ভাড়া মাৰি আছা? ভাড়া মাৰি পৰা আহিলো। ভাড়া মাৰি আহিলা? পৰীক্ষা বজাৰ গৈ আহিছো। ফলাফলটো কেনেকে পালা? ভালেই। তুমি যে গম পালা, ৰিজাল্টটো কেনেকে গম পালা? মামাক কৈছিলো চাবলে, মামাই চাই দিলে। মামা কলে যে ফাৰ্ষ্ট ডিভিজন, মই চক হৈ গৈছে, সঁচানে বুলি ডাইৰেক্ট স্ক্ৰীনশ্বট মাৰি পঠিয়াব বুলি কলো। তাৰপিছত মানে তেনেকে ফূৰ্তি আৰু। তুমি ভাড়া মাৰি থাকোতে গম পাইছা? ভাড়া মাৰোতে বজাৰত গম পালো।